ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 6 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ অসমীয়া জেঠ মাহৰ 23 তাৰিখ। আজিৰ তিথি হ'ব অমাৱস্যাৰ তিথি, তাৰ পিছতে শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ, তাৰ পিছতে মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব, যুগ হ'ব ধৃতি যুগ, আজি কৰণ হ'ব চতুষ্পাদকৰণ, তাৰ পিছতে নাগকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজিৰ কিন্তু বৃষ ৰাশি। জন্মত বৃষ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰগণ, মৰণৰ দুখ নাই। আজিৰ যোগিনী আজি ঈশান কোণত। বন্ধুসকল সূৰ্যোদয় হ'ব 4:33, সূৰ্যাস্ত সময় হ'ব 6:08। প্ৰত্যেক দিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে, কিন্তু কৈছে যে আজি ৰখা বা ঋণ দিয়াৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সময় আপোনালোকৰ পক্ষত আছে। আজি লক্ষ্যৰ প্ৰতি অন্তৰে সমৰ্পিত হওক। আৰু যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকিব আৰু সফলতা লাভ কৰিব পাৰিব। আজিৰ কিছুমান সমস্যাও আপোনালোকৰ থাকিব। অপ্ৰয়োজনীয় বিপদত পৰিলে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে। অপ্ৰয়োজনীয় বিপদত নপৰিলে ভাল হ'ব। আজিৰ দিনটোত ল'ৰা ছোৱালীৰ যি আপোনালোকৰ সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত কিছু লোক ব্যস্ত হৈ থাকিব। আজি ঘৰৰ মানুহখিনিৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক, কাৰণ কিছুমান বিতৰ্কৰ দিশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনালোকে নিশ্চয়কৈ পালন কৰিব, এটা ভাল প্ৰতিফলন দেখিব। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষাৰ ৰূপায়ণ কৰিলে লাভজনক হ'ব। প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখক। কাকো টকা দিয়াৰ আগতে বা কাৰোবাক যদি ধন টকা পইচা আপোনালোকে দিবলৈ গৈ আছে তাৰ আগতে সেই ব্যক্তিজনৰ আপোনালোকৰ কিছু প্ৰকৃতি জানিবলৈ চেষ্টা কৰক, নহ'লে কিছুমান ক্ষেত্ৰত ধন ফচি যাব পাৰে বা আপোনালোকে সেই ধন আপোনালোকৰ পাবৰ বাবে যুঁজিবলগীয়া হ'ব পাৰে। বহুত বেছি কষ্টৰ প্ৰয়োজন হ'ব পাৰে। চৰকাৰী চাকৰিয়ালসকল বা নিয়োজিত লোকে অবৈধ কামত লিপ্ত হ'ব নালাগে। আজি পাৰিবাৰিক বিষয়ত শান্তি শৃংখলা বজাই ৰখাত আপোনালোকৰ বিশেষ ভূমিকা থাকিব। নিজৰ প্ৰকৃতিত স্থিৰতা বজাই ৰাখক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছুদিনৰ পৰা চলি থকা স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব। ৰোগ নিৰাময়ৰ বাবে অধিক প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰক আৰু নিজৰ শৰীৰটো সদায় সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি চেনেলটোত নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। বৃষ ৰাশি। আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপুনি সমাজ বা সামাজিক কাম কাজত অৰিহণা যোগোৱাৰ সুযোগ পাব বা যোগাব আৰু আপোনালোকৰ স্বীকৃতিও বৃদ্ধি পাব, সমাজৰ সুনাম বৃদ্ধি পাব। আজিৰ দিনটো ঘৰ চাফা বা উন্নতিৰ সম্পৰ্কীয় কামতো আপুনি ব্যস্ত থাকিব বা ঘৰখনৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি ব্যস্ত হৈ থাকিব। আৰু কৈছে যে কিছুমান সমস্যাৰ উদ্ভৱ হ'লে ঘৰখনত একেলগে বহি পৰিয়ালৰ সদস্যৰ সৈতে অভিজ্ঞতা ভাগ বতৰা কৰিলে আপোনালোকে সুখী হ'ব বুলি কৈছে, বা বহুতো সমস্যাৰ বহুতো প্ৰব্লেমৰ চলিউশ্যন আপোনালোকে বিচাৰি পাব। ধ্যান ৰাখক বুলি কৈছে। ক'তো কথা বতৰা কৰোঁতে অৰ্থাৎ ক'ৰবাত কথা বতৰা কৰোঁতে বা কৈ থাকোঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, বেয়া শব্দ ব্যৱহাৰ নকৰিব, কাৰণ আপোনালোকৰ মুখৰ পৰা কিবা এটা ওলাই আহিব পাৰে যাৰ বাবে আপুনি অনুতাপ কৰিব লাগিব বা কিছুমান ক্ষেত্ৰত তৰ্ক পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আপুনি হয়তো অনুতাপ কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনক লৈও উত্তেজনাৰ সৃষ্টি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ এই সময়ত বৰ্তমান ব্যৱসায়ত মনোনিৱেশ কৰক বুলি কৈছে। নিজৰ ব্যৱসায়িক ক্ষেত্ৰত ফ'কাছ দিয়ক। সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণ কৰাটো সঠিক সময় নহয়। নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ সৈতে জড়িত কৰ্ম পদ্ধতিৰ বিষয় বিবেচনা কৰা হ'ব। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ নথিপত্ৰ ফাইল
কাৰ্যালয়ত সুৰক্ষিত কৰি ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব আজিৰ বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কত অধিক সাৱধান হ'ব লাগিব বুলি কৈছে ভুল বুজাবুজিৰ বাবে ফাট মেলিব পাৰে সম্পৰ্কত গতিকে বিভাজনৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ধ্যান ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যৰ কিছু দুৰ্বল হৈ থাকিব পাৰে অলপ সাৱধানতাৰ আৰু ধৈৰ্যই আপোনাক সুস্থ কৰি ৰাখিব বুলি কৈছে আজি বিক্ৰাখী জাতক-জাতিকাসকলৰ শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক-জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় উলিয়াব আপোনালোকৰ দক্ষতাই আশা কৰা ধৰণৰ সুবিধাও দিব আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে এইটোৱে উত্তম সময় বুলি কৈছে বা পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ সময় বুলি কৈছে পৰিস্থিতি অনুকূল হৈ পৰিব বুলি কৈছে আৰু নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখক ধ্যান ৰাখক বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ সম্পৰ্কীয় কাম-কাজৰ সন্দৰ্ভত বাহিৰৰ মানুহক অত্যধিক বিশ্বাস কৰা আৰু তেওঁলোকৰ কথা দ্বাৰা প্ৰভাৱিত হোৱাটো আপোনালোকৰ বাবে কিছুমান ক্ষেত্ৰলৈ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নলয় ভাল হ'ব বুলি কৈছে ভাবি চিন্তি আপোনালোকে সিদ্ধান্ত ল'লে ভাল হ'ব পৰাপক্ষত ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কাম-কাজ ভাল হ'ব বুলি কৈছে অধিকাংশ কাম আপোনালোকৰ ফোন বা আপোনালোকৰ যোগাযোগৰ জৰিয়তে কথা বতৰা হওক বা বিভিন্ন প্ৰকাৰে আপোনালোকে কিছুমান কাম বা ফোন যোগেৰে আপোনালোকে জানিব পাৰিব বা জৰিয়তে আপোনালোক কৰা হ'ব পাৰে বুলি কৈছে কিছুমান কাম সংবাদ মাধ্যমৰ লগত জড়িত কাম-কাজত গুৰুত্ব দিয়ক বুলি কৈছে আয়ৰ উৎস আপোনালোকৰ সৃষ্টি হ'ব টকা পইচা ইনকাম চইচ মুকলি হ'ব কিন্তু লাহে লাহে হ'ব বুলি কৈছে ধৈৰ্য ধৰিব লাগিব নিয়োজিত লোকে ব্যৱসায়িক ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে কিছু লোক আজিৰ দিনটো পৰিয়ালৰ পৰিৱেশ সুখী হৈ থাকিব বুলি কৈছে বা সুখী কৰি ৰাখিবলৈ আপোনালোকৰ সহযোগিতা আৱশ্যক বুলি কৈছে সকলো মানুহৰ লগত মৰম লগা আচৰণ কৰিব লাগিব কথা বতৰা কৰোঁতে সাৱধান হ'ব লাগিব ফকাস দিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ আৰু মাইগ্ৰেনৰ আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ কিন্তু এচিডিটি আৰু অনিয়মিত খাদ্যাভ্যাসৰ বাবে এনে হ'ব পাৰে বুলি কৈছে আৰু এই কথা আপোনালোকে মনত ৰাখিব লাগিব নিজৰ হেল্থটো নিজে ঠিক কৰিব লাগিব আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কমেন্ট এটা কৰিবলৈ নাপাহৰিব কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক-জাতিকাৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াৰ পিছত আপুনি হকাহ অনুভৱ কৰিব যেতিয়া কিছুমান প্ৰবলেম বা সলিউশন আপোনালোকে বিচাৰি পাব সমস্যাবোৰৰ উপায় আপোনালোকে বিচাৰি পাব তেতিয়া মানসিকভাৱে আপোনালোকে শান্তিও লাভ কৰিব বুলি কৈছে আপুনি সম্পূৰ্ণ তেতিয়া আপোনালোকে আত্মবিশ্বাসেৰে আপোনালোকে আন এটা কামত মনোনিৱেশ কৰিব পাৰিব ল'ৰা-ছোৱালী বিবাহ সম্পৰ্কীয় কামৰ বাবে পৰিকল্পনা কৰা হ'ব পাৰে কিছু লোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাইছো বিশেষকৈ ঘনিষ্ঠ মানুহৰ পৰা সমৰ্থন আপোনালোকে নিশ্চয়কৈ লাভ কৰিব ধ্যান ৰাখক অগ্ৰাধিকাৰ ওপৰত বিশেষকৈ নিজৰ সিদ্ধান্ত ৰাখক যিকোনো ঘনিষ্ঠ বন্ধু বা আপোনালোকৰ আত্মীয়ৰ পৰা ভুল পৰামৰ্শ আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সেইখিনি আপোনালোকৰ পৰামৰ্শ চাব লাগিব কোন দিশে গৈছে হঠাতে এটা ডাঙৰ খৰচে আপোনালোকৰ কিছুমান ক্ষেত্ৰত বাজেটটো খেলিমেলি কৰিব পাৰে গতিকে হঠাৎ হোৱাৰ খৰচে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যিকোনো ধৰণৰ প্ৰলোভনৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব ব্যৱসায়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল লাভ কৰিব সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে কিছু আপোনালোকৰ নতুন পৰিকল্পনা কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব বুলি কৈছে আজিৰ কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকৰ মানসিক চাপ বাঢ়িব পাৰে গতিকে কাম-কাজখিনি আপোনালোকে যিমান পাৰে নিজে সম্ভালিব পৰা কামখিনি লগ বুলি কৈছে অতিৰিক্ত কাম নলব আজিৰ দিনটো প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে পৰিয়ালত অনুশাসিত আৰু শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকৰ আজিৰ দিনটোত থকা দেখা পোৱা যাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেশী বিষ আৰু টান হোৱাৰ বাবে সমস্যা হ'ব পাৰে ব্যায়াম আৰু ধ্যানতো কিছু আপোনালোকে সময় কটাবলৈ একেবাৰে নাপাহৰিব আজিৰ দিনটোৰ বাবে কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপুনি অতি আত্মবিশ্বাস আৰু মনোবলেৰে
আপোনালোকে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ঘৰত ঘনিষ্ঠ আত্মীয়ৰ গতিবিধি হ'ব আৰু সকলোৱে একেলগে সময় কটালে সুখী অনুভৱ কৰিব ঘৰুৱা আৰু ব্যৱসায় আপোনালোকৰ এই দুইটাতে সঠিক সময় বা সঠিক সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰচেষ্টা সফল হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে হঠাতে কিছুমান খৰচ আহি যাব পাৰে বা আহিব পাৰে যিবোৰ আপুনি খৰচ নকৰাকৈ থাকিব নোৱাৰিব কৰ্তন সম্ভৱ নহব আপোনালোকৰ সন্তানৰ আচৰণ আৰু কাৰ্যই আপোনাক চিন্তিত কৰিব পাৰে বিশেষকৈ যিসকল বিবাহিত লোক আছে ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাম কাজে কিছুমান ক্ষেত্ৰত আপোনাক চিন্তিত কৰিব পাৰে কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰাটো উপযুক্ত হ'ব বুলি কৈছে ভাল হ'ব বুলি কৈছে গতিকে শান্তিপূৰ্ণভাৱে প্ৰবলেমখিনি সলিউশন বিচাৰক আৰু সমস্যাবোৰ সমাধান কৰাটো আপোনালোকৰ বাবে ভাল হ'ব ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা যিসকলে ব্যৱসায় কৰে বা ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা উদ্যোগ বনাব লাগিব কাৰণ বৰ্তমান পৰিস্থিতিৰ বাবে আপোনালোকে আপোনালোকৰ ব্যৱসায়টো প্ৰভাৱ পেলাইছে গতিকে কিছুমান ব্যক্তিৰ প্ৰভাৱে আপোনালোকৰ ব্যৱসায়টো নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব সাহস বজাই ৰাখক বুলি কৈছে নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল হৈ আছে আজিৰ দিনটোত উচ্চপদস্থ বিষয়াসকলে আপোনালোকৰ প্ৰতি দয়ালু হ'ব কিছুমান ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ পাৰস্পৰিক সমন্বয় আপোনালোকৰ কিছু অভাৱ হ'ব পাৰে গতিকে ধ্যান ৰাখক সময় অনুসৰি নিজৰ আচৰণত উপযুক্ত পৰিৱৰ্তন আনিলে ভাল হ'ব নিজকে কিছুমান ক্ষেত্ৰত সলনি কৰিব লাগিব বৰ্তমান পৰিৱেশ আৰু পৰিস্থিতি চাই লৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সাহস হেৰুৱাৰ পৰিৱৰ্তে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আৰু মানসিক চাপত বেছিকৈ নাথাকিব প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক নিজৰ ভাল লগা কিছুমান কাম কৰক বুলি কৈছে লগতে ধ্যান কৰক বুলি কৈছে নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ ৰেখা পোৱা গৈছে আজি কিছু কিন্তু প্ৰত্যাহ্বান আহিব কিন্তু তাৰ সমাধানো বিচাৰি পাব সমস্যা আহিলেও সমস্যাখিনিৰ সমাধান কৰিব পাৰিব ইয়াৰ দ্বাৰা আপুনি নিজৰ ভিতৰতে শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব বুলি কৈছে ঘৰুৱাৰ যিকোনো সমস্যা সমাধানৰ বাবে এইটো উপযুক্ত সময় বুলি কৈছে কিন্তু সম্পত্তি সম্পৰ্কীয় কামো আপোনালোকৰ আজিৰ দিনটোত হৈ উঠিব ধৈৰ্য ধৰি কামখিনি কৰক বুলি কৈছে ব্যৱসায়ত ধন বিনিয়োগ তৎক্ষণাত নকৰিব চাই চিতি ল'ব ক'ত বিনিয়োগ কৰিলে ভাল হ'ব কৰ্মচাৰী আৰু অংশীদাৰিত্বৰে সম্পৰ্কীয় কাৰ্যকলাপৰ বিশেষকৈ তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কৈছে বা ৰাখক বুলি কৈছে ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত ভাল লাভৰ আশা কৰা হৈছে কাৰ্যালয় কাম-কাজ আৰু কামত সমস্যা হ'ব পাৰে কিছু ক্ষেত্ৰত ধ্যান ৰাখক বৈবাহিক সম্পৰ্কত মধুৰ হৈ থাকিব ঘৰত নতুন আলহী আগমনৰ সন্দৰ্ভত ভাল খবৰ পাব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে দেখা পোৱা গৈছে যে বাহনখন সাৱধানে ব্যৱহাৰ কৰক যদি গাড়ী মটৰ আপোনালোকে ডে টু ডে বিশেষকৈ সদায় আপোনালোকে যদি গাড়ী মটৰ কিছু কাম কৰে বা গাড়ী মটৰ বাহন চলাই থাকে তেতিয়া সাৱধান হ'ব লাগিব বুলি কৈছে পৰি বা আঘাত পোৱাৰ সম্ভাৱনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজিৰ দিনটোত যিকোনো কামে বিশেষকৈ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিছুমান গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত আপোনালোকে ইমেইলৰ যোগেদি হওক কলৰ যোগেদি হওক আপুনি কিছুমান বিশেষ ভাল খবৰো পাব পাৰে আজি কিছুদিন ধৰি যি কামৰ বাবে প্ৰচেষ্টা চলাই আহিছে সেই কামত আপুনি সফলতা লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে কৈছে যে ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনালোকৰ বা ঘনিষ্ঠ আত্মীয়ৰ সমৰ্থনে আপোনালোকৰ সাহস বৃদ্ধি কৰিব ধ্যান ৰাখক এই সময় নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক গতিকে অহাৰ কামত সময় আৰু ধন নষ্ট নকৰিব হঠাৎ খৰচৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰিব লাগে ব্যৱসায়িক কাম-কাজ আপোনালোকৰ বহুত বৃদ্ধি পাব যাৰ বাবে অতিৰিক্ত সময় খৰচ কৰিব লাগিব আনৰ পৰামৰ্শ বিবেচনা কৰি সকলো সিদ্ধান্ত লওক বুলি কৈছে আজি কৰ্মক্ষেত্ৰত নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক কিবা কাৰণত কৰ্তৃপক্ষৰ পৰা তিৰস্কাৰ শুনিবলগীয়া হ'ব পাৰে জীৱন সংগীৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা আপোনালোকৰ বাঢ়িব প্ৰেমৰ সম্পৰ্কত তীব্ৰতা বাঢ়িব আপোনালোকে কেতিয়াবা ডিপ্ৰেছনৰ দৰে এটা অৱস্থা অনুভৱ কৰিব পাৰে বুলি কৈছে
গতিকে মনোযোগ দিলে আপুনি উপলব্ধি কৰিব যে পৰিস্থিতি ইমান গুৰুত্ব নহয় গতিকে আপুনি অপ্ৰয়োজনীয় মানসিক চাপ লৈ আছে গতিকে কিছুমান ক্ষেত্ৰত ডিপ্ৰেছনত আপোনালোকে নাথাকিব সদায় ফ্ৰী হৈ থাকক মাইণ্ডটো ফ্ৰী কৰি ৰাখিবলৈ চেষ্টা কৰক আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব লাইক এটা কৰি দিয়ক অনুগ্ৰহ কৰি বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ গ্ৰহৰ অৱস্থান অত্যন্ত অনুকূল হ'ব বুলি কৈছে নিজৰ আত্মবিশ্বাস আৰু কৰ্মৰ ক্ষমতাৰ জৰিয়তে মহিলাসকলে বৃহৎ সাফল্য লাভ কৰিব গুৰুত্বপূৰ্ণ ব্যক্তিগত কাম-কাজ আজিৰ দিনটোত আপোনালোকে কৰিব পাৰিব বুলি কৈছে ব্যক্তিগত কাম-কাজ সম্পূৰ্ণ হ'ব আৰু কৈছে যে বিলাসিতাৰ সৈতে জড়িত বস্তু ক্ৰয়টো সুখদায়ক সময় খৰচ কৰা হ'ব পাৰে বুলি কৈছে নিজৰ কাম নিজে কৰক বুলি কৈছে কাৰো পৰা বেছি আপোনালোকে আজিৰ দিনটো বেছিকৈ আশা নকৰিব নহলে সমস্যা বাঢ়িব পাৰে আজিৰ দিনটো পাৰিলে আপোনালোকে নিজৰ পিতৃ-মাতৃ বা কোনো যদি ঘৰৰ জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ সন্মানত বিশেষকৈ আঘাত নিদিব তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ যি উপদেশ আপোনালোকে তেওঁলোকক সন্মান কৰক বুলি কৈছে আজি যিসকল যুৱক যুৱতী আছে যুৱক যুৱতীসকলে নিজৰ দৈনন্দিন কাম-কাজত কিছু নিয়ম আপোনালোকে আনিব লাগিব আপগ্ৰেড কৰিব লাগিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে যদি আপোনালোকৰ কিছু দিনৰ পৰা চলি থকা কিছুমান ব্যৱসায়ৰ লগত সমস্যা আপোনালোকৰ আছে সেই সমস্যাসমূহ সমাধান হ'ব পাৰে বুলি কৈছে আৰু বিশেষকৈ অভিজ্ঞ লোকৰ পৰা আপোনালোকে কিছুমান যদি পৰামৰ্শ লয় গাইডেন্স লয় পৰামৰ্শ আপোনালোকক যিকোনো ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো আপুনি সফল হ'ব আজি সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ভাল কমিশ্যন পাব পাৰে কিছু লোক চৰকাৰী ভ্ৰমণো আপোনালোকৰ দেখা গৈছে সম্ভৱ দেখা পোৱা গৈছে আৰু ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব বিপৰীত লিংগৰ কোনো এজনৰ সন্মান হেৰুৱাৰ সম্ভৱ বুলি কৈছে গতিকে ধ্যান ৰাখক নেতিবাচক চিন্তাৰ বাবে আপোনালোকৰ মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰি থাকিব পাৰে গতিকে এইবোৰ টেনচন আপোনালোকে পৰিহাৰ কৰক নিজৰ মাইণ্ডটো বিশেষকৈ আপোনালোকে সৎ কামত ইউজ কৰক বুলি কৈছে ধ্যান ধাৰণাটো আপোনালোকে কিছু সময় কটাওক আৰু ভগৱানৰ প্ৰতি আপোনালোকে বিশ্বাস শ্ৰদ্ধা ৰাখিব আধ্যাত্মিকতাৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব সুখ পাব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত বিশেষকৈ আপোনালোকে ওম নমঃ শিৱায় লিখি দিব আজিৰ ধনুৰাশি জাতক জাতিকাসকলৰ বাবে সুখদায়ক পৰিস্থিতিৰ সৃষ্টি হৈ থকা দেখা পোৱা গৈছে পৰিস্থিতিৰ গুৰুত্ব বুজি পোৱাৰ পিছতে যিকোনো পদক্ষেপ লওক বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে তাৰ পৰিৱেশটো চাওক তাৰ পিছতে পদক্ষেপ লওক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামসমূহ সম্ভৱ আপোনালোকে ভাল এটা উত্তমভাৱে আপোনালোকে সম্পন্ন কৰিব পাৰিব আজি সম্পত্তি বা আনুষংগিক বিষয়ৰ সৈতে জড়িত যিকোনো বিচাৰাধীন বিষয় সমাধান হোৱাৰ দিশতো আগবাঢ়িব বুলি কৈছে ধ্যান ৰাখিব লাগে বিশেষকৈ আপোনালোকে যদি আজি যাত্ৰা কৰে যাত্ৰা লোৱাটো আপোনালোকৰ বেদনাদায়ক হ'ব পাৰে বুলি কৈছে যাত্ৰা কৰোঁতে কিছু সাৱধান হওক গতিকে ভ্ৰমণ সম্পৰ্কীয় কোনো পৰিকল্পনা তৎক্ষণাত নকৰিব বুলি কৈছে হাঁহি ধেমালি কৰাৰ লগতে নিজৰ কামৰ প্ৰতিও মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে যদি কোনো ধৰণৰ চৰকাৰী কাম বাকি আছে তেন্তে সময়মতে সম্পূৰ্ণ কৰাটো আপোনালোকৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি কামখিনি কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব ব্যৱসায়ত কৰ্মচাৰীসকলৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰিলে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আপোনালোকৰ ব্যৱসায়িক যি ফাইল আছে নথিপত্ৰসমূহ আপোনালোকে সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে অন্যথা কোনোবা অপব্যৱহাৰ কৰিব পাৰে বুলি কৈছে কাৰ্যালয়ৰ পৰিৱেশ বা কৰ্মৰ ক্ষেত্ৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে আজিৰ দিনটোত কিন্তু ঘৰখনত আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদন লোৱাৰ এই সময় বুলি কৈছে অনুকূল অত্যন্ত শুভ দেখা পোৱা গৈছে বৰ্তমানৰ বতৰৰ বাবে জ্যেষ্ঠ লোকসকলে ভাগৰুৱা আৰু হতাশ অনুভৱ কৰিব পাৰে মানসিক সান্তনা আৰু শান্তিৰ বাবে প্ৰকৃতি সংগত কিছু আপোনালোকে সময় কটালে ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আজি বন্ধুসকল মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো সুখৰ দিন বুলি কৈছে কিন্তু আবেগৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব গতিকে ধ্যান ৰাখক বৰঞ্চ ব্যৱহাৰিকভাৱে আপোনালোকৰ কাৰ্যখিনি পৰিকল্পনা কৰক বুলি কৈছে আৰু এনে কৰিলে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি আপোনালোকে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে যিমান পাৰে আজি প্ৰিয় বন্ধুজনক লগ পাব পাৰে ধ্যান ৰাখক আজি দিনটো সম্পৰ্কৰ ৰক্ষাৰ বাবে বিশেষ প্ৰচেষ্টা চলাব লাগিব কেতিয়াবা আপোনালোকক কি কৈছে যে কিছুমান হঠকাৰিতা ভাবে আপোনালোকে নিজৰ ক্ষতিৰ কাৰণ
হৈ পৰিব পাৰে বা নিজৰে ক্ষতি হ'ব পাৰে গতিকে সময় অনুযায়ী নিজৰ আচৰণত নমনীয়তা বজাই ৰাখক বুলি কৈছে আজিৰ ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ কিছু দিনৰ পৰা ব্যৱসায়ত চলি থকা যিবোৰ সমস্যা বা সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব পাৰে পৰিয়ালৰ সদস্যৰ পৰা সহায় আপোনালোকে লাভ কৰিব আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কিন্তু উচ্চ পদস্থ বিষয়াৰ সহযোগিতা আপোনালোকৰ থাকিব নিজৰ ঘৰ আৰু ব্যৱসায়ত সঠিক সমন্বয় বজাই ৰাখিলে পৰিস্থিতি ভাল হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব অত্যধিক আপোনালোকৰ পৰিশ্ৰমৰ বাবে পেশীত বিষ আৰু অৱসাদ অনুভৱ কৰিব পাৰে মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজত পৰিয়ালৰ সৈতে কিছু সময় কটালে মানসিক চাপৰ পৰা সকাহ পাব আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম-কাজত আপোনালোকৰ ধাৰণা সময় বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব যিমান পাৰে ঘৰুৱা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে টক পেচালৰ পৰা দূৰত্ব বজাই ৰাখক দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষত অতি অনুকূল হ'ব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কিছু কাম সম্পূৰ্ণ কৰি শান্তনা পাব বুলি কৈছে মনোৰঞ্জন বা নিজৰ ভাল লগা ভ্ৰমণৰ বাবে এটা অনুষ্ঠান বনাব পাৰি আজিৰ দিনটোত অচিনাকি মানুহক লগ পোৱাৰ সময়ত নিজৰ গোপন কথাবোৰ শ্বেয়াৰ নকৰিব বুলি কৈছে কিবাৰ প্ৰতাৰণা হ'ব পাৰে বুলি কৈছে ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাসো আপোনালোকৰ দুৰ্বলতা বুলি কৈছে গতিকে ধ্যান ৰাখক নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰতি সচেতন হ'ব লাগে ব্যৱসায় সম্পৰ্কৰ প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব অসাৱধানতাৰ বাবে বিশেষকৈ আপোনালোকৰ কিছুমান আপোনালোকৰ পাৰ্টনাৰশ্বিপ ভাঙি যাব পাৰে বৰ্তমান কামত গতি মধ্যমীয়া হৈ থাকিব কিন্তু ধৈৰ্যৰে এই কঠিন সময় আপোনালোকে পাৰ কৰিব পাৰিব বুলি কৈছে ধৈৰ্য ধৰিব লাগিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ঘনিষ্ঠ আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ বাবে পৰিয়ালৰ লোকৰ মাজত সঠিক সম্প্ৰীতি থাকিব কিন্তু তৰ্ক পেচালো হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে আজি শান্তি আপোনালোকে পৰিৱেশ বিৰাজ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট অৰিহণা যোগাব পাৰিব ঘৰখনত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত ক্লান্তি আৰু দুৰ্বলতা থাকিব বুলি কৈছে খাদ্যাভ্যাসৰ প্ৰতি সঠিক অভ্যাস আৰু জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আৰু আপোনালোকৰ হেল্থৰ অপকাৰী খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে যিমান পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিন্তু ই এক লাভজনক সময় বুলি কৈছে আজিৰ দিনটোত সম্পত্তি সম্পৰ্কৰ যিকোনো বিবাদ যদি চলিছে কিছু লোকৰ সেইবোৰ সমস্যাবোৰ সমাধান হ'ব এইটো আপোনালোকৰ সমাধানৰ উপযুক্ত সময় বুলি কৈছে আজিৰ দিনটোত মীন ৰাশি জাতক জাতিকাসকলে নিজৰ সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে টকা পইচা লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক অযথা অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু পদ্ধতিৰ উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ ওলাইছে শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰো পৰা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব ধ্যান ৰাখক নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে বুলি কৈছে অতিকৈ প্ৰয়োজন কাৰণ খঙে আপোনালোকৰ কথাবোৰ নষ্ট কৰিব পাৰে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব আপোনালোকৰ সামগ্ৰী নথিপত্ৰ আদি সুৰক্ষিত কৰি আপোনালোকে ৰাখিলে ভাল হ'ব কাৰণ চুৰি বা লোকচান হোৱাৰ সম্ভাৱনা আছে ঋণ লোৱাৰ দৰে ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামৰ বাবেও পৰিকল্পনা কৰিব পাৰে আজি আপুনি কৰ্মৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব মাৰ্কেটিং সম্পৰ্কীয় কামতো আপুনি ডাঙৰ অৰ্ডাৰ পাব পাৰে পেমেণ্ট ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ পেমেণ্ট লাভৰ সৈতে জড়িত কামত বিশেষ কাম বৰ্তমান সফল নহ'ব পাৰে বুলি কৈছে যাৰ বাবে আপুনি আৰ্থিক অৱস্থাৰ স্বাভাৱিক হৈ থাকিব ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব ব্যৱসায় ক্ষেত্ৰত যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত যে ব্যৱসায় ক্ষেত্ৰত ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে ধৈৰ্য যাৰ নাই ব্যৱসায়ত তেওঁলোকে টিক্স দিব নোৱাৰে গতিকে ব্যৱসায় ক্ষেত্ৰত ধৈৰ্য লাগিব তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত আজিনটো সুষম আচৰণ থাকিব প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে কিয়নো আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যটো আপোনালোকৰ মধ্যমীয়া হৈ থাকিব আজিৰ দিনটোত কিছু দুৰ্বলতা বা ভাগৰুৱাৰ অৱস্থা আহিব পাৰে অৱসাদ আহিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়